কেইদিনমান আগতে আমি ইয়ালৈ আহিছিলো ভোলাগুৰি চাহ বাগিচাত কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা আৰু ভূমি পূজন অনুষ্ঠানত ভাগ লবলৈ। কেইদিনমানৰ ভিতৰতে গহপুৰত আমি আকৌ আহিছো। আজি আমাৰ উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ 10,000 টকা গহপুৰৰ আইমাতৃসকলৰ হাতত তুলি দিবলৈ। মই অত্যন্ত আনন্দিত যে আমাৰ গহপুৰৰ 36,834 গৰাকী আইমাতৃয়ে এই উদ্যমিতা অভিযানৰ 10,000 টকাৰ প্ৰথম কিস্তি লাভ কৰিব। ইয়াৰে 35,530 গৰাকী হৈছে গাঁৱৰ আৰু 1,304 গৰাকী গহপুৰ পৌৰসভা অঞ্চলৰ। মই সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছো। আমি অসমত মহিলাসকলক সকলো ধৰণে আগবঢ়াই নিবলৈ আৰু মহিলা সবলীকৰণৰ বাবে যোৱা 5টা বছৰ আমি নিৰন্তৰভাৱে কাম কৰিছো। আজি 5টা বছৰ পিছত আমি দেখা পাওঁ যে আমি হাতত লোৱা বহুতো আঁচনি আজি আন আন ৰাজ্যসমূহে আমাৰ পৰা লৈ গৈ নিজ নিজ ৰাজ্যত আজি ৰূপায়ণ কৰিছে আৰু অসমে গ্ৰহণ কৰা আঁচনি সমগ্ৰ ভাৰতবৰ্ষতে আজি সমাদৰ লাভ কৰিছে। এইকেইটা দিন টেলিভিছনত বিহাৰৰ ইলেকশ্যনৰ আলোচনা হৈ আছে আৰু প্ৰত্যেকটো আলোচনাতে মহিলাসকলে লাভ কৰা 10,000 টকাৰ কথা আলোচনা হৈ আছে। কাৰণ আমি অসমত এই আঁচনি ৰূপায়ণ কৰাৰ পিছত বিহাৰৰ চৰকাৰে আমাৰ পৰা এই আঁচনিটো লৈ গৈছিলে। ঠিক তেনেকৈ আমি অৰুণোদয় আঁচনি ৰূপায়ণ কৰাৰ পিছত ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু দিল্লীৰ চৰকাৰে আমাৰ পৰা এই অৰুণোদয় আঁচনিটো লৈ গৈ তেওঁলোকৰ ৰাজ্যত এই আঁচনিটো ৰূপায়ণ কৰিছে। অৰ্থাৎ আজি মহিলা সবলীকৰণৰ দিশত অসমে এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হৈছে। আমি অকল মহিলাসকলক যে কিবা অনুদান দিছো সেইটোৱে নহয়, আমি প্ৰত্যেকটো পদক্ষেপতে আমি চিন্তা কৰিছো যাতে আমাৰ মহিলাসকলে সমাজৰ আৰু পৰিয়ালটোৰ পৰিচালনাত এক ডাঙৰ নেতৃত্ব ল'ব পাৰে। আমি মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কাৰণে আজি অসমৰ চাৰিওফালে বাল্য বিবাহ বন্ধ হৈছে। নিযুত মইনাৰ দৰে আঁচনি লোৱাৰ কাৰণে কলেজত ছোৱালীসকলে বেছিকৈ পঢ়িবলৈ আৰম্ভ কৰিছে। যোৱা বছৰৰ তুলনাত এই বছৰ অসমত 50,000 ছোৱালী বেছিকৈ কলেজলৈ আহিছে আৰু গোটেই অসমতে আজি বাল্য বিবাহ বন্ধ হৈছে। মহিলাৰ বিৰুদ্ধে অপৰাধ আজি দ্ৰুত গতিত কমিব আৰম্ভ হৈছে আৰু সমাজৰ সকলো ক্ষেত্ৰতে মহিলাসকলে নেতৃত্ব ল'বলৈ আৰম্ভ কৰিছে। পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মহিলাৰ প্ৰতিনিধিত্ব আৰু চৰকাৰী চাকৰিত আজি মহিলাসকলৰ যোগদান আমাৰ সকলোৰে বাবে এটা প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। গহপুৰৰ পৰা গৈ গুৱাহাটীত আজি মই
9,000 ল'ৰা ছোৱালীক পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ নিয়োগ পত্ৰ দিম। যদিও আমাৰ 30% ৰিজাৰ্ভেশ্যন, কিন্তু 50% ছোৱালীয়ে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ মানে ৰিজাৰ্ভেশ্যনৰ ওপৰত গৈও পুৰুষৰ লগত ল'ৰাৰ লগত কম্পিটিশ্যন কৰি আজি আমাৰ ছোৱালীসকল আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিলে যে আমাৰ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত মহিলাসকলক আমি লাখপতি বাইদেউ বনাবৰ কাৰণে কাম কৰিব লাগে। লাখপতি বাইদেউ মানে কি? লাখপতি বাইদেউ মানে যি মহিলাই বছৰত 1 লাখ টকাতকৈ অধিক ব্যৱসায় কৰিব পাৰে, তেওঁলোকক আমি লাখপতি বাইদেউ বুলি সন্মান প্ৰদৰ্শন কৰোঁ। আজি আমাৰ অসমত মহিলাসকলে দুপে আগবাঢ়ি গৈ লাখপতি বাইদেউ হৈছে। আৰু আমাৰ মাজত এনেকুৱাও মহিলা আছে যোনে নেকি বছৰত 10 লাখ টকাতকৈও অধিক ব্যৱসায় কৰে। তেওঁলোকক আমি মহা লাখপতি বাইদেউ বুলি সন্মান প্ৰদৰ্শন কৰোঁ। গহপুৰতো লাখপতি বাইদেউ আছে আৰু বহু কেইগৰাকী মহিলাই লাখ টকাৰ ব্যৱসায় বছৰত কৰি লাখপতি বাইদেউৰ সন্মান পাইছে। আমাৰ গহপুৰৰ কৃষ্ণপুৰৰ পংকজা হাজৰিকাই পৰম্পৰাগত সাজ পোছাক আদি বৈ উলিয়াই আজি সামূহিক উন্নয়ন পুঁজি, ইনকিউবেশ্যন ফাণ্ড, বেংক লিংকেজ, ব্যক্তিগত ঋণ এই গোটেইবোৰ লৈ মুগা কপাহী চাদৰ, মেখেলা চাদৰ, গামোচা আদি প্ৰস্তুত কৰিছে। মাহত 40,000 টকাৰ ব্যৱসায় কৰি পংকজা হাজৰিকা বাইদেৱে 4,80,000 টকাৰ বছৰত ব্যৱসায় কৰিব পাৰিছে। মিলনপুৰ গাঁৱৰ ৰণিকা বসুমতাৰীয়ে এই ধৰণে স্বাৱলম্বী হ'বলৈ আগবাঢ়ি ড্ৰেগন ফলৰ খেতি কৰি বৰ্তমান মাহত 27,000 টকাকৈ বছৰি 3,30,000 টকা ব্যৱসায় কৰিব পাৰিছে। বাইদেউৰ ড্ৰেগন ফ্ৰুটছ অৰুণাচললৈকেও ৰপ্তানি হৈছে। যদি গহপুৰৰ দুগৰাকী বাইদেউ আৰু অসমত 8 লাখ বাইদেৱে আজি 1 লাখ টকাতকৈ যদি অধিক আয় কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে, আমি আনসকলে কিয় নোৱাৰিম? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি সংকল্প লৈছিলোঁ যে আমি সকলোকে এটা সুযোগ দিম। আমাৰ সেল্ফ হেল্প গ্ৰুপত যিমান মহিলা আছে সকলোকে আমি এবাৰ সুযোগ দিম যে লাখপতি বাইদেউ আমি নিজকে লাখপতি বাইদেউ হিচাপে প্ৰস্তুত কৰিব পাৰো নেকি? এই ধাৰণাটোৰ পৰাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ হ'ল। আমি ফৰ্ম দিলোঁ, লাখপতি বাইদেউ ফৰ্ম হ'ল, ফৰ্ম ফিল আপ কৰা হ'ল আৰু প্ৰায় 36 লাখ মহিলাই ফৰ্ম ফিল আপ কৰিলে যে আমি উদ্যমিতা অভিযানত যোগদান কৰিব খোজো। প্ৰথমতে আমাৰ ভয় লাগিছিলে যে যদি 36 লাখ মহিলাক এই পুঁজি দিব লাগে, আমাক 3,600 কোটি প্ৰায় 4,000 কোটি টকা লাগিব। আমি চিন্তা কৰিছিলোঁ যে এই পুঁজি ক'ৰ পৰা পাম। সাহস গোটালো, পুঁজিৰ যোগান ধৰিলো আৰু এই বছৰৰ 1 এপ্ৰিল তাৰিখে বিহালীত আমি এই আঁচনিটোৰ আৰম্ভণি কৰিলো। আজি অসমৰ প্ৰায় 40টা সমষ্টিত এই আঁচনিৰ ধন আমি যোগান ধৰিবলৈ সক্ষম হৈছো। আজি আমি গহপুৰৰ আই মাতৃসকলক এই ধন হাতত তুলি দিবলৈ ইয়াত প্ৰস্তুত হৈছো। আজি আমি অলপ পিছতে
আপোনালোকৰ হাতত 10,000 টকাৰ চেক তুলি দিম কোনে কোনে 10,000 টকাৰে মোবাইল ফোন কিনিব হাত দাঙক কোনে হাত দাঙা নাই মোবাইল ফোন কিনিব না নিকিনিব নিকিনে কোনে কোনে নিকিনে হাত দাঙক যিহেতু আপোনালোকে মোবাইল ফোন নিকিনো বুলি কৈছে মই আপোনালোকক কম এই 10,000 টকাটো কেনেকে ব্যৱহাৰ হ'ব লাগে প্ৰথম আমি 10,000 টকাটো পালো আমাৰ গ্ৰুপৰ একাউণ্টত দিলো 10,000 10,000 10,000 1 লাখ টকা হল গ্ৰুপটো শক্তিশালী হল আমি গ্ৰুপত ব্যৱসায় কৰিব পাৰিম বুলে নহয় মই গ্ৰুপত দিব খোজা নাই মই নিজে কিবা এটা কৰিব খুজিছো আপোনালোকে নিজে কিবা এটা কৰক ছাগলী গাই গৰু গাহৰি সৰু দোকান হস্ততাঁত শিল্প বা কৃষি কৰ্ম যি কৰিব খুজিছে আপোনালোকে তাক কৰক আমি ভাল পাম বুলে নহয় মই নিজে কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগে বা 10,000 টকা দি আমি আৰম্ভ কৰিলে পিছত যদি সফল হ'ব নোৱাৰো আমাৰ কাৰণে বেয়া হ'ব তেতিয়া হলে হাজবেণ্ডৰ যদি স্বামীৰ যদি কিবা ব্যৱসায় আছে তাতো আপোনালোকে 10,000 টকাটো দিয়ক আমাৰ কোনো আপত্তি নাই 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিম যদি এই 10,000 টকাটো মই কোৱা ধৰণে আপোনালোকে খৰচ কৰে আপোনালোকক আমি আকৌ 25,000 টকা আপোনালোকক এনেকৈ মাতি আনি আমি দিম 10,000 ভাল কৰিলে 25,000 পালে আৰু 25,000 টকাৰো যদি ভাল কৰি ব্যৱসায় কৰে আপোনালোকক আমি তৃতীয় বছৰত 50,000 টকা কৈ আমি আগবঢ়াম 10,000 গৈ 25,000 হ'ব 25,000 গৈ 50,000 হ'ব আৰু মই বিচাৰো যে গহপুৰৰ যাতে আজি মিটিঙত উপস্থিত থকা সকলোৱে যাতে 25,000 টকা পাবলৈ সক্ষম হয় টকা লাগিব 8,500 কোটি টকা লাগিব আমি যোগাৰ কৰিম কিন্তু মহিলাসকল আগবাঢ়ি যাওক আৰু তেখেতসকলে আগবাঢ়ি গৈ লাখপতি বাইদেউ হওক তাক আমি কামনা কৰিম 3 বছৰৰ ভিতৰত আমি গহপুৰৰ 36,000 গৰাকী মহিলাক লাখপতি বাইদেউ বনাব বিচাৰো যদি এই গহপুৰৰ পবিত্ৰ ভূমিৰ পৰা শহীদ কনকলতা বৰুৱাৰ জন্ম হ'ব পাৰে আমাৰ ইয়াৰ পৰা লাখপতি বাইদেউ নিশ্চয় জন্ম হ'ব পাৰে তাত মোৰ কোনো সন্দেহ নাই শ্ৰদ্ধাৰ আই মাতৃসকল লাখপতি বাইদেউৰ লগে লগে আমি অৰুণোদয় আঁচনিও মহিলাসকলৰ কাৰণে ৰূপায়ণ কৰিছো কি অৰুণোদয় পাই আছে হাত ডাঙৰ পুৰা হাত ডাঙৰ যোনসকলে পাই আছে আৰু যোনে পোৱা নাই তেওঁলোকে হাত ডাঙৰ কেইবাৰ আজিৰ মিটিঙতে মই উৎপল বৰাক আৰু 3,000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা মহিলাসকলক দিব পাৰে ভাল হ'বনে বেয়া হ'ব এটা হাত চাপৰি মাৰক উৎপল বৰাৰ কাৰণে বঢ়িয়া এতিয়া এই অৰুণোদয় আঁচনি ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিটো বন্ধ আছিল মই যতে মিটিঙত যাওঁ মহিলাতকৈ পুৰুষসকলে মোক বেছিকৈ খুদে স্যাৰ অৰুণোদয়টো কেতিয়া দিব প্ৰথমতে মই চিন্তা কৰিছিলো যে অৰুণোদয়টো পুৰুষৰ আঁচনি নহয় মহিলাৰ আঁচনি পুৰুষে কিয় খুদে অৰুণোদয় পিছত মই বুজি পালো যে এই অৰুণোদয় আঁচনিয়ে মহিলাসকলে যিহেতু টকাটো বাহিৰত খৰচ নকৰে আৰু সম্পূৰ্ণ টকাটো ঘৰত খৰচ কৰে তাৰ কাৰণে ঘৰৰ মানুহজনৰো কষ্ট কমিছে আৰু ঘৰৰ মানুহজনেও তাৰ পৰা উপকৃত হৈছে ধেমালিতে মই কলো যে 10 তাৰিখে অৰুণোদয় তাৰ মানে 8 তাৰিখৰ পৰা ঘৰৰ মানুহজনে মহিলাগৰাকীক বহুত মৰম আৰু সন্মান কৰি ৰাখে যে 10 তাৰিখে যাতে চেকখন আহি যায় হয়নে নহয় এতিয়া আপোনালোকে চাওক যে এই অৰুণোদয় আঁচনিৰ লগত আমি গেছৰ চিলিণ্ডাৰক লগাইছো 1 জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিলে অৰুণোদয় পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনিলে আমি 300 টকা ৰাজ সাহায্য দিম তাৰ মানে আজি 1250 টকাৰ লগত গেছৰ চিলিণ্ডাৰ থকা অৰুণোদয় মহিলাই
300 টকা আৰু পাব 1550 টকা অৰুণোদয় জৰিয়তে পাব পাৰিব গেছৰ সিলিন্ডাৰ কাৰ কাৰ আছে হাত ডাঙৰ ঘৰত ফৰ্ম বিলাক ফিল আপ কৰি দিব যাতে আমি আপোনালোকক 1 জানুৱাৰীৰ পৰা গেছৰ সিলিন্ডাৰ দিব পাৰো যোৱা কেইদিনমান আগতে কম দামত আমি দালি দিছো নিমখ দিছো চেনি দিছো 1 জানুৱাৰীৰ পৰা 100 টকা দিলেই 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আপোনালোকে ঘৰত লৈ যাব পাৰিব শ্ৰদ্ধা ৰাইজ এই কামবিলাক আমি কিয় কৰিছো মহিলা গৰাকীয়ে ঘৰখন চলোৱাত যাতে কষ্ট পাব নোৱাৰে 1250 টকা অৰুণোদয় পালো বিনামূলীয়া চাউল যদি 5 কেজি কৈ 4 জনৰ 20 কেজি হয় 800 টকা আৰু আমাৰ বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন নিযুত মইনা এডমিশন বিনামূলীয়া সাইকেল স্কুটি মহিলা উদ্যমিতা এই গোটেইবোৰ যদি লগ লগাই কিষাণ সন্মান নিধি আৰু ৰেশন কাৰ্ডত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা এই সুবিধাবিলাক আমি আগতে কেতিয়াও পোৱা নাছিলো আজি এটা পৰিয়ালে মাহত 2000ৰ পৰা 4000 টকা পৰ্যন্ত চৰকাৰৰ পৰা নিজৰ ঘৰত পাবলৈ সক্ষম হৈছে আপোনালোকে মনত পেলাব কংগ্ৰেছে আমাক কি দিছিলে ধুতি লুঙ্গি সূতা কম্বল আজি আমি ধুতিও দিয়া নাই লুঙ্গিও দিয়া নাই সূতাও দিয়া নাই কম্বলো দিয়া নাই কিন্তু আপোনালোকে যাতে নিজৰ ঘৰখন সুন্দৰভাৱে মাহটোত চলাব পাৰে লৰা ছোৱালীক পঢ়াব পাৰে আৰু 1 টকাও ঘোষ নিদিয়াকৈ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে তাৰ আজি আমি ব্যৱস্থা কৰিছো আজি আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিছো যিখন অসমত চাকৰিৰ নামত ঘোষ নহয় যিখন অসমত প্ৰতিখন ঘৰত মহিলাৰ সন্মান বৃদ্ধি হয় আৰু আমাৰ অসমখনে উন্নতিৰ নতুন দিগন্তলৈ যাব পাৰে 5 বছৰ আগতে মই বিশ্বনাথত ইলেকশন কেম্পেইনত আহিছিলো তেতিয়া মই কৈছিলো বিশ্বনাথ জিলা হ'ব তাৰ পিছত সময় আগবাঢ়ি গল তাৰ পিছত মই কৈছিলো বিশ্বনাথত মেডিকেল হ'ব তাৰ পিছত আমি বিহালীত কৈছিলো ইঞ্জিনিয়াৰিং কলেজ হ'ব আৰু যোৱাবাৰ ইলেকশনত মই কৈছিলো গহপুৰত কনকলতা বিশ্ববিদ্যালয় হ'ব আজি আমি যেনেকে কথা কওঁ তেনেকে আমি কাম কৰি দেখুৱাম আজি মানুহে কৈছিলে যে নহয় অৰুণোদয় ইলেকশনৰ আগত দিছে পিছত বন্ধ কৰি দিব বন্ধটো নহলে 830 টকাৰ পৰা আজি অৰুণোদয় গৈ গৈ 1500 টকালৈকে যাত্ৰা আৰম্ভ কৰিছে যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলো মানুহে মোক হাঁহিছিলে আমাৰ পাৰ্টিৰ মানুহে মোক কৈছিলে যে কৰ পৰা 1 লাখ চাকৰি হ'ব আজি 1 লাখ পাৰ হৈ আমি 2 লাখৰ ফালে আজি আমি যাত্ৰা আৰম্ভ কৰিছো যেতিয়া মহিলাসকলক 10000 টকাৰ কথা কৈছিলো বিহালীত ইলেকশন আছিল কংগ্ৰেছৰ মানুহে গাঁৱে গাঁৱে গৈ কৈছিল 10000 টকা ক'ত গল আজি সেই কংগ্ৰেছৰ মানুহক মই কৈছো 10000 টকা গহপুৰত আছে আজি ভোলাগুৰি চাহ বাগিচাত আছে যি আমি কৈছিলো 5 বছৰ আগতে আমি যি কৈছিলো তাক আজি আমি আখৰে আখৰে পালন কৰিছো কাৰণ ৰাজনীতি আমাৰ কাৰণে ভোট লোৱা মেচিন নহয় আমাৰ কাৰণে ৰাজনীতি দৰিদ্ৰজনক সেৱা কৰা মধ্যবিত্ত সমাজখনক সেৱা কৰা আৰু জননী জন্মভূমি অসমক সেৱা কৰা কোনে ভাবিছিলে যে গুৱাহাটীত ৰিং ৰোড হ'ব কোনে ভাবিছিলে যে গুৱাহাটীৰ আশে-পাশে 3খনকৈ দলং হ'ব কোনে ভাবিছিলে যে আমি বাইহাটাৰ চাৰিআলিৰ পৰা তেজপুৰলৈ ৰাস্তা আমি 4 লেনিং কৰিম কোনে ভাবিছিলে যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব কোনে ভাবিছিল মাজুলী যোৰহাটৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং হ'ব আৰু গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল হ'ব তাকতো আমি সপোনতো ভাবা নাছিলো কিন্তু আজি আমি সেই গোটেই কামবিলাক ৰাইজৰ কাৰণে কৰিছো যাতে আমাৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ হ'ব পাৰিম সিদিনাখন মই মিটিঙত কলো এনে ধেমালিতে যে ফেব্ৰুৱাৰী মাহত এটা ডাঙৰ অৰুণোদয় পোৱা পৰিয়ালসকলক এটা উপহাৰ দিম এতিয়া মোৰ চিন্তা তাগ হৈ আছে যে ফেব্ৰুৱাৰীত আপোনালোকক কি দিব পাৰো
কিন্তু কিবা এটা দিব লাগিব কলো যেতিয়া, হয় না নহয়? সেইকাৰণে ফেব্ৰুৱাৰী মাহতো আপোনালোকক যাতে আমি এটা ভাল উপহাৰ দিব পাৰো তাৰ কাৰণে মই চিন্তা কৰি আছো। উৎপল বৰাক মই অনুৰোধ কৰিম, যিহেতু গহপুৰত অৰুণোদয় বিচৰা পৰিয়াল বহুত আছে, 3000 অৰুণোদয় এই মাহৰ ভিতৰতে নাম দিব লাগে, যাতে আমি ডিচেম্বৰৰ টকা নতুন অৰুণোদয় সকলকো দিব পাৰো আৰু ফেব্ৰুৱাৰীৰ উপহাৰটো যাতে সকলো মহিলাই পাব পাৰে। তাৰ পিছতো 2-4 হাজাৰ বাদ পৰি ৰব, আপোনালোকে চিন্তা নকৰিব, অহাবাৰ আহি বাকী কামখিনিও কৰি দিম। বিজেপিক ভোট দিব নে নিদিয়ে? অলপ সৰুকৈ ক'লে নেকি? বিজেপিক ভোট দিব নে নিদিয়ে? পাক্কা? ঠিক আছে, মই একফালৰ পৰা চাই যাম। বিজেপিক ভোট কোনে কোনে নিদিয়ে হাত দাঙক। কোনে কোনে নিদিয়ে হাত দাঙক। আচ্ছা, বিজেপিক ভোট কোনে কোনে দিব হাত দাঙক এইবাৰ। বঢ়িয়া। গতিকে আপোনালোকে চিন্তা নকৰিব, আপোনালোকো আছে, ময়ো আছো, উৎপল বৰাও আছে, আমি কাম কৰি গৈ থাকিম, গহপুৰৰ মহিলাক আমি আগুৱাই লৈ গৈ থাকিম, এয়া আমাৰ সংকল্প। আজি আমাৰ গহপুৰত এটাৰ পিছত এটাকৈ কাম হৈছে, ৰাস্তা হৈছে, ষ্টেডিয়াম হৈছে, মা কল্যাণীৰ মন্দিৰ ধুনীয়াকৈ নিৰ্মাণ হৈছে, আৰু মোৰ গহপুৰৰ কাৰণে আৰু বহুত কৰাৰ মোৰ মনত ইচ্ছা আছে। একেলগে নকওঁ, লাহে লাহে আপোনালোকক কৰি আমি দেখুৱাই থাকিম। কাজিৰঙাৰ বনাঞ্চললৈ কিছুমান গাঁৱৰ সমস্যা আছিল, সেই সমস্যাবিলাকো আমি সমাধান কৰি দিছো। আজি আমাৰ গোপাল জাৰণীকে আদি কৰি যিমান সমস্যা আছিল এই 5 বছৰত আমি সমাধান কৰিছো, আগলৈ আৰু সমাধান কৰি গৈ থাকিম। এটাই মাত্ৰ অনুৰোধ, মোকো আশীৰ্বাদ কৰিব, লগতে উৎপল বৰাকো আশীৰ্বাদ কৰিব। কৰিব নে নকৰিব? আপোনালোকে আশীৰ্বাদ কৰিলে গহপুৰ আগুৱাই যাব। ৰঞ্জিত দত্ত ডাঙৰীয়া, প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল, বিশ্বনাথ জিলাখন সুন্দৰ কৰি আগুৱাই যাব। আজি মই শেষত এটা কথাৰে সামৰণি মাৰিম। আমি আজি ইয়াতে 36,000 আই মাতৃ আহিছো। চেক যদি এগৰাকী এগৰাকীকৈ দিব লাগে, ৰাতি 10টা বাজিব, ৰাতিপুৱা চাহ জলপানো খাই অহা নাই, হয় নে নহয়? সেইকাৰণে আমি মঞ্চত আৰু কাউণ্টাৰত ভিঅ বাইদেউসকলৰ হাতত আৰু গহপুৰ মিউনিচিপালিটিৰ চেক এৰিয়া লেভেল ফেডাৰেশ্যনৰ বাইদেউসকলৰ হাতত দি দিম। আই মাতৃসকল ইয়াত বহি থাকিব। আত্মসহায়ক গোটৰ সভাপতিগৰাকীয়ে কাউণ্টাৰৰ পৰা চেকখন লৈ আহিব। আমি ভিঅ বাইদেউক দিম, ভিঅ বাইদেৱে গ্ৰুপৰ সভাপতিগৰাকীক দিব, আৰু গ্ৰুপৰ সভাপতিগৰাকীয়ে আপোনালোকক ফটাফট বিলাই দি দিব, হ'ব? নহলে এগৰাকী এগৰাকীকৈ লওঁতে সময় লাগিব। গ্ৰুপৰ সভাপতি বাইদেউসকল আহিছে নে নাই আজি? সকলোৱে হাত দাঙক, সভাপতি বাইদেউসকল। বঢ়িয়া। আপোনালোকে ভিঅ বাইদেউৰ পৰা চেকখন ল'ব আৰু সদস্যসকলক চেকখন ধুনীয়াকৈ ইয়াতে বিতৰণ কৰি দিব। কোনো চেক আমি ঘৰত নিবিলাও, যি চেক আমি দিম ইয়াতে দিম, আজিয়ে লৈ ঘৰলৈকে যাম, হ'ব? যদি চেকত ভুল থাকে, যদি নামৰ ভুল হয়, ভুল হ'ব নালাগে, কিন্তু 2-এটা যদি ভুল হয়, জীৱিকা সখী বাইদেউসকলৰ হাতত চেকখিনি ঘূৰাই দিব। আমি কাৰেকশ্যন কৰি আকৌ আপোনালোকক চেকখিনি দি দিম, হৈ যাব। বুজি পাইছে সকলোৱে? বুজি পাইছে বাইদেউ? আপোনালোকে পিছফালে বুজি পাইছে? এইফালে বুজি পাইছে? বাইদেউ আপোনালোকে বুজি পাইছে? বহি থকা বাইদেউসকল বুজি পাইছে নে নাই পোৱা? বঢ়িয়া, চবে বুজি পাইছে। গতিকে সকলোকে আকৌ এবাৰ মই অভিনন্দন জনালো। অহাবাৰ 25,000 টকা লৈ আকৌ আপোনালোকৰ মাজত আহিম, আপোনালোকে আশীৰ্বাদ কৰিব। মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী।